আৰক্ষীৰ নাকৰ তলতে শিহৰণকাৰী ডকাইতি। দিন দুপৰতে পিষ্টল লৈ প্ৰৱেশ 5 ডকাইতৰ। লুটি নিলে 4 কোটি টকাৰ হীৰা আৰু সোণৰ অলংকাৰ। ভৰ দুপৰীয়া আধা ঘণ্টা ধৰি ডকাইতে চলালে লুটপাট। এক হুলস্থুলীয়া পৰিৱেশ। কিছুৱে কান্দিছে, কিছুৱে বুজাইছে। বহুতৰে পাছফালে এতিয়াও হাতত ডকাইতে বান্ধি যোৱা ৰছে। হয়, এইখন বৰপেটা ৰোডত থকা চেনেকো নামৰ গহনাৰ প্ৰতিষ্ঠান। কিন্তু এইখন প্ৰতিষ্ঠানতে প্ৰতিবেদন লিখা কিছু সময়ৰ পূৰ্বে প্ৰৱেশ কৰিছিল 5জনীয়া ডকাইত। হাতে হাতে পিষ্টল লৈ প্ৰৱেশ কৰিছিল ডকাইতৰ দলটো। বৰপেটা ৰোড আৰক্ষী থানাৰ পৰা প্ৰায় 100 মিটাৰ দূৰত্বত এই গহনা প্ৰতিষ্ঠানখন। অথচ আৰক্ষীয়ে ভুল নাপালে ডকাইত হোৱাৰ খবৰ। ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পাছতেই প্ৰতিষ্ঠানখনত লাগিছে এতিয়া খোৱা-দোৱা। কিহেদি আহিছিল দেখা হৈছে? হেলমেট পিন্ধি আহিছিল, মুখত মাস্ক পিন্ধি আহিছিল, এটা পাঞ্জাবী কুৰ্তা পিন্ধি পিতপত আহিছে, যেন পূজাত আহিছে। আৰু একজন মুখত কাপোৰ বান্ধিছে, জিন্স পেণ্ট পিন্ধি, যেন হেলমেট মাৰি আহিছিল। আৰু এটা চাপদাৰী আছে। কথা কি ভাষাৰে পাতিছিল? হিন্দী। মানে তেওঁ মানে প্ৰথমতে মই গৈ আছো, মই তাৰমানে বাহিৰত চাহ খাব গৈছিলো। মই বাহিৰত চাহ খাব যাওঁতে মই যেতিয়া বাহিৰৰ পৰা মানে আহিলো, আহি দেখো যে মোৰ ছোৱালী মোৰ গোটেই ষ্টাফখিনি বহাই ৰাখছে, হাতৰ পিছফালে এটা বান্ধি ৰাখছে, মুখত বান্ধিছে। মোক সুধিছে চুপ ক ন, বেয়া এটা গালি দিছে, চুপ ক ন। মই এটা ক'লো যে মই মেনেজাৰ হয়। उसको बांधो पहले बहुत बांधिसे बांधी में वो ইয়াতে এটা লাঠ মাৰিছে और मुखत এটা घुसी मार दिसे, इसको मारना है ना वैसे। तब मैंने बोला कि नहीं नहीं हमको मत मारो, हमको मत करो। तो सभी लोग सभी तो इहते দি দিলা গোটে বস্তু লৈছে, লৈ আমাক এটা ভিতৰত ৰুম আছে, খোৱা ৰুম, গোটে এটা তাতে লৈ গৈছে। লৈ যাই এটা কৈ আছে কি একো মাৰ দে এনে কৈছে। তাৰপিছত আমাৰ গোটে এটা ভয় লাগছে, আমি আৰু কৈছো মোৰতো বহুত ভয় লাগি গৈছে। তাৰপিছত এজনে আহি কৈছে কি কিসুকো কুছ नहीं करेगा, किसी को कुछ नहीं करेगा, तुम लोग सब दे दो। তো মোৰ পাৰ্চখন নিছে, মোৰ মোবাইল চবাইল চব লৈ গৈছে। পিছত চাবলৈ মোবাইল লৈ গৈছে, কেমেৰা চেমেৰা চব লৈ গৈছে। লৈ পেলাই সিহঁতে চাটাৰো বন্ধ কৰা চাউণ্ড পাইছোঁ। আমি যিটো ওলাই এতিয়া আমি হাতত গাঁঠি খুলিব নোৱাৰোঁ। এজনে এজনক কিবা কৰি খুলিছোঁ, খুলি মই ফোনটো চাইছোঁ, ফোন থৈ গৈছে সিহঁতে। ফোনটো দি লগালগ বাহিৰত ফোন কৰিছোঁ, চব লৈ গৈছে। মানি বেগ চানি বেগ, মোৰ মানি বেগৰ পৰা 10,000 টকা আছিল। মই কিবা এই দি বান্ধিছিল নেকি? এই দি মুখত এনেকৈ মুখত বান্ধিছে প্লাষ্টিকেদি, আৰু এই ৰছী বান্ধিছে। কাষ্টমাৰ হৈ আহিছে 5জন মানুহ, আহি কৈছে চেন দেখাৰ লগে লগে পিষ্টল মূৰত ধৰছে আৰু কৈছে মোবাইল কেইটা দে। মোবাইল কেইটা লৈছে, লোৱাৰ পিছত কৈছে একো যদি কথা মুখৰ পৰা ওলোৱা তেনেহ'লে এতিয়াই গুলি মাৰি দিম। 5জন আহিছিল, পিছত চব লৈ গৈছে, চব একো নাই, চব বহুত হ'ব ছাৰ, বহুত হ'ব। হাতত পিষ্টল লৈছিল আৰু মুখত দুটাকৈ পিষ্টল, এটা মূৰত ধৰছে। নহয়, মাছটোত একো পিন্ধা নাই ছাৰ, মুখটো খোলা, এনেই নৰ্মেল মানুহ নিচিনাই। আহি কেনে কৈছে যদি মুখৰ পৰা মাত ওলাই এতিয়াই গুলি মাৰি দিম। পিছত আহি ফুটা নাই, মোৰ মূৰত পিষ্টল ধৰছে। তাৰপিছত ধৰিছে, তাৰপিছত পিছত বহিছে, কৈছে মুখৰ পৰা মাত নোলাবি। তাৰপিছত মোৰ হাতখন বান্ধি দিছে, মুখখন বান্ধি দিছে, তাৰ বহাই দিছে। কৈছে এতিয়া চুপচাপ বহি থাক, যদি মোৰ কিবা কোৱা এতিয়াই গুলি মাৰি দিম। পিষ্টলটো এনেকৈ ধৰি আছে। তাৰপিছত প্ৰায় আধা ঘণ্টাৰ বেছি হ'ব ছাৰ। নাই, মোবাইলটো আগতেই লৈ গৈছে। অনুমানিক বহুত টকা হ'ব ছাৰ, ইমান কেনেকৈ কম, কোটি টকাৰ হ'ব ছাৰ, কোটি টকা হ'ব। বৰপেটা ৰোডৰ পৰা অৰূপ কুমাৰ দাসৰ ৰিপৰ্ট, অসম লাইভ 24।